আসসালামু আলাইকুম, নমস্কাৰ। আজি আজি মই ভিডিঅ'ত কিছুমান গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ অভিভাৱকসকলক। যিসকল আপোনালোকৰ ল'ৰা-ছোৱালীয়ে যিবিলাক মেট্ৰিক পৰীক্ষা দিছিল, যিবিলাকে উত্তীৰ্ণ হৈছে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ আৰু যিসকলে ফেইল কৰিছে তেওঁলোকলৈ শুভেচ্ছা যাচিছোঁ। যিসকল ল'ৰা-ছোৱালীয়ে মেট্ৰিকত উত্তীৰ্ণ হৈছে তেওঁলোকে হয়তো এতিয়া নতুন এটা শিক্ষানুষ্ঠানত ভৰ্তি হ'ব। তোমালোকৰ মেট্ৰিকত যিমানেই মাৰ্কছ নোপোৱা কিয়, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন নোপোৱা কিয়, তোমালোকৰ মনৰ পৰা যিটো কৰিব বিচাৰা তোমালোকে সেইটো ষ্ট্ৰীমত এডমিশ্যন ল'বা, যাতে বেলেগৰ পৰামৰ্শ লৈ তোমালোকে কেতিয়াও এডমিশ্যন নোলোৱা। কিছুমানে হয়তো অভিভাৱকে ভাবে যে মোৰ ল'ৰা-ছোৱালীক মানে মই এটা ছায়েন্সত পঢ়াম, আৰ্টছত পঢ়াম, কমাৰ্চত পঢ়াম, তেনেকুৱা নহয়। আপোনাৰ ল'ৰাটোৱে যিটো পঢ়িব বিচাৰে, যি ষ্ট্ৰীমত পঢ়িব বিচাৰে, আপোনালোকে সেইটো ষ্ট্ৰীমত সিহঁতক এডমিশ্যন কৰাই দিব। আৰু তাৰ কাৰণে কিয়নো সিহঁতে যাতে যিটো ভাল বুজি পায় বা যিটো বিভাগত ভাল পায় সেইটো বিভাগত আপোনালোকে এডমিশ্যন কৰাই দিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকৰ মেট্ৰিক পৰীক্ষাটো হৈছে মাত্ৰ এটা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এটা মানে প্ৰথম স্তৰ। এতিয়া তোমালোকে কিছুমানে হয়তো থাৰ্ড ডিভিজন পাইছা, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন পাইছা, এইবিলাক কোনো মেটাৰ নহয়। তোমালোকে যিহেতু হায়াৰ ছেকেণ্ডেৰী যিটো আমাৰ পৰীক্ষা, সেই পৰীক্ষাটো হৈছে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা। বৰ্তমান সময়ত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো নাম্বাৰটোক চৰকাৰে গুৰুত্বপূৰ্ণ বুলি ধৰি লয়। মাত্ৰ মেট্ৰিকৰ ৰিজাল্টটো আমাৰ ভাল হ'লে আমি এখন কলেজত এডমিশ্যন ল'ব পাৰি, সেইটোৱে বুলি ভাল কৰিব লাগে। কিছুমান থাৰ্ড ডিভিজন ছাত্ৰ-ছাত্ৰীয়েও মানে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো খুব ধুনীয়া এটা ৰিজাল্ট কৰিব পাৰে বুলি আশা কৰোঁ। এতিয়া মোৰ কথাটো হৈছে, তোমালোকে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত মানে উত্তীৰ্ণ হ'ব নোৱাৰিলা, তেওঁলোকৰ কাৰণে চৰকাৰে আগৰ পৰাই কি কৰিছে, কম্পাৰ্টমেণ্টৰ ব্যৱস্থা কৰিছে। এই কম্পাৰ্টমেণ্টত তোমালোকে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে 2টাৰ পৰা 3টা বিষয়ত ফেইল কৰিছা, তেওঁলোকৰ কাৰণে চৰকাৰে পৰীক্ষাৰ ব্যৱস্থা কৰিব। তাৰ ওপৰত যিবিলাক বেছি ছাবজেক্টত ফেইল কৰে তেওঁলোকে মানে নতুনকৈ পৰীক্ষা দিব লাগিব। আৰু এই পৰীক্ষা দিবলৈ তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। যিহেতু ফৰ্ম ফিল আপটো এপ্ৰিলৰ 13 তাৰিখৰ পৰা 25 তাৰিখলৈকে চলি থাকিব।